নমস্কাৰ আমি আজি এটা নতুন মন্দিৰলৈ আহিছিলোঁ। 26 বছৰ এই মন্দিৰটোত মানে দেউৰীয়া কৰি আছে মানে পুৰোহিতৰ কামটো। তাকে এটা বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে আৰু সেই অভিজ্ঞতাখিনি আমি মানে আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ। কিবা এটা ডাইৰেক্ট এটা অবিশ্বাস্য মানুহে যিটো বিশ্বাস নকৰে, ভগৱানৰ পাৰ বুলি ক'লে বহুতে বিশ্বাস নকৰে, সেনেকুৱা বহুত কিবা কিবি যিয়ে জানে সেইটো জানে বাৰু। সেনেকুৱা আপুনি কিবা পাইছে নেকি? মানে সেনেকুৱা বহুত পাইছোঁ। সেইটোৱে 26 বছৰ নাৰাখেই সেইটোৱে মই কত কমিটিক কৈছোঁ। মোৰ এনেকুৱা অভিজ্ঞতা আছে নেকি যিটো মানে আপোনাৰ জীৱনৰ সদায় অবিশ্বাস্য? মোৰতো ভৱিষ্যত সদায় বিশ্বাস এটাই, মোৰ তাৰমানে আগৰ চোৱাত মই এটা নোসোমোৱাৰ আগত মোৰ বহুত তাৰমানে হেৰি এই মানুহে যি কয় পানীত হাঁহ নচৰা অৱস্থা তেনেকুৱা। ইয়াতে তাৰমানে এটাই কথা, বহুত মানুহে এটা পলতি পাইছিল, কিছুমানৰ ঘৰৰ ল'ৰা ছোৱালী নাই, ইয়াতে এই হঠা মেলা চলি থৈ যায়। চাকৰি বাকৰিৰ ক্ষেত্ৰতো তাৰমানে এটা বহুত তাৰমানে কিবা এটা দিম বুলি কৈ থৈ যায়, চাকৰি হৈ যায়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মাৰ কিছুমান ক্ষেত্ৰত দেখা পাওঁ মন্দিৰ নাথাকে, কিন্তু আমি ইটো মন্দিৰত দেখা পাওঁ অলপ বাকীবিলাক ইউনিক, আৰু সেইটো খোৱাটো ভাল। আৰু আপোনালোকক মই দেখাই দেখাওঁৱে আৰু কি কৰিব লাগে কি কৰা নাপায়। আৰু যদি কিবা অসুবিধা হ'ল তেতিয়াহ'লে দিগদাৰ কৰিলে এতিয়া অসুবিধা কৰা নাই সেইটোৱে ঠিকে ঠিকে। মই এইটোৱে কৈছোঁ কি মই নিজে আছিলোঁ তেওঁ তাতে আছে থকাৰ কাৰণে এই ভেটিবিলাক যি তেওঁলোক তলত থকাৰ কাৰণে তাৰমানে সেইবিলাক ওখ কৰিব নিদিয়ে। যদি ওখ কাৰণে পৰা যায় সেনেকুৱা নিচিনা যিখিনি মূলখিনি আছিল, এইটোও মূলে হয়, কিন্তু যিটোৰ কাৰণত দেখি উঠি মানে ইয়াতে মন্দিৰৰ ভক্তৰ আগমন হ'ল, সেইখিনি মেইন জেগাখিনি আমি যাওঁ এতিয়া বৰ্তমান। আহক চাওঁ। ভৰিখন ধুই আহোঁ, ভৰিখন এইফালে আছে গাইছ, ভৰি ধোৱা জেগা পিছফালে। মুখটো ধুই ল'লোঁ গাইছ, ধুলা আগতে ৰাস্তাৰ কাৰণে একেবাৰে উপায় নাই, বঢ়িয়া লাগছে পৰিৱেশটো। মই আগতে আহিছোঁ, আপোনালোকক দেখাবলৈ আজি আহিছোঁ আৰু। নমস্কাৰ, আমি আজি এটা নতুন মন্দিৰলৈ আহিছোঁ। নতুন বুলিয়ে কৈছোঁ, বহুত দিনৰ আগতে আমি আহিছোঁ, আপোনালোকে হয়তো চিনি পায় বহুতে, হ'লেও মই ভাবিলোঁ কি আপোনাৰ 26 বছৰে মানে দেউৰীয়া কৰি আছে এই মন্দিৰটোত। এই মন্দিৰৰ লগত 26 বছৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমি মানে তেওঁৰ পৰা কিছুমান এই মন্দিৰটোৰ বিষয়ে আমি জানো, কি কি অভিজ্ঞতা হ'ল, এই মন্দিৰটোৰ বিশেষত্ব কি, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি জানি লওঁ। আৰু আহক আমি গোটেইখিনি জানি ল'ব চেষ্টা কৰোঁ। আহক। এই 26 বছৰ এই মন্দিৰটোত মানে দেউৰীয়া কৰি আছে মানে পুৰোহিতৰ কামটো। তাকে তেওঁৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে আৰু সেই অভিজ্ঞতাখিনি আমি মানে আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ এটা, আৰু এওঁ কৈ দিব আপোনালোকে ধুনীয়াকৈ শুনক। এই মন্দিৰটো তাৰমানে হেৰি এজন নেপালীয়ে পাইছিল, নেপালীৰ মহৰঘটি হৰাইছিল। তাৰমানে তেওঁ মহৰ বিচাৰি তাৰমানে এই এজন গছৰ তলত বহি থকা অৱস্থাত টোপনি আহিল। টোপনি অহাৰ পাছত তাৰমানে তেওঁ সপোনত পালে বোলে এনেকৈ অমুকত এটা হেৰি আছে, তাতে এপোৱা গাখীৰ দিলেই মহৰঘটিটো পাবি। সেই হেৰিত তাৰমানে তেওঁ সাৰ পাই উঠি চিন্তা কৰিলে কোনফালে আছে, তাতে হেৰি কৰিলে তেওঁক দেওঁ বুলি সদামেলা তুলি ইয়াতে আহিল। ইফালে বিচাৰি তাৰমানে ঠিকনা দিয়া হিচাপে আহিল। এই যজাৰাম পাটগিৰি বুলি এজন বৃদ্ধ মানুহ আছিল, তেওঁলোকৰ আকৌ এইখিনি মাটি তেওঁক লৈ আহি ইয়াতে চাই যি হয় এই কথনদাৰ গছ এডাল আছে, এনেকৈ এইখিনি থোপ গছ এডাল আছিল, কিন্তু থোপডাল হেৰি মচি সেইখিনিতে কথনদাৰ যিটো সেইখিনিতে তাতে হেৰি কৰি গাখীৰ চাখীৰ দিলে, এটা খান্তিও দিছিল, খান্তিটো আছে এতিয়াও। তেতিয়া তেতিয়া নেপালীয়ে দিছিল। অনুমানে কিমান মান চনত হ'ব পাৰে ঘটনাটো? মানে ধৰক এইখিনি যিটো গম নাপায় আৰু বহুত আগৰ আৰু 40-50 কম হোৱা নাই। আমি কিজানি জন্ময়ে পোৱা নাই ইয়াত। সেই অৱস্থাত আমিতো নাজানোৱে, আমাৰ দেউতাহঁতেও ক'ব নোৱাৰে এইখন থানৰ কথা। থান মানে এনেই মন্দিৰ, থান মন্দিৰ বুলিহে হেৰি কৰা যায়, কিন্তু প্ৰকৃতমতে মন্দিৰ নহয়, এইখন থানে। তাৰমানে এতিয়া তাতে গাখীৰ ঢালা যায়, এনেই তাতে সেইখন তাৰমানে এখন থান, এনেই মন্দিৰ হিচাপে ধৰ ইয়াতে হেৰি কৰে আৰু সেইকাৰণে গাখীৰ খোৱা মন্দিৰ বুলি বাসুদেৱ মন্দিৰ হয়, গাখীৰ খোৱা মন্দিৰ হিচাপত বেছি পপুলাৰটো বেছি সেনেকুৱা। আমি আচলতে সেনেকুৱাকৈ শুনা পাইছোঁ, মানে গাখীৰ এটা খুলি এটা আছিল, আমিও আগতে আহিছোঁ মানে আগতে
মানে মই ভাবিলোঁ কি ইয়াতে যিহেতু তাৰমানে আহিয়ে থাকোঁ আমি অঁ। বাকীবিলাকেও জানক এই এনেকুৱা এটা বহুত আগৰ পুৰণা কথা সেইটো ডেইলি কাৰণে ভাবিলোঁ তাৰমানে আপোনালোকক এনেই নৈবদ্য নাহিলেও বা হেৰি নাহিলেও কিন্তু ডেইলি গাখীৰ কোনো যদি হেৰি 5 লিটাৰৰ কম নহয় তাৰমানে দিনত কিবা মাহাত্য আছে। প্ৰত্যেক দিন গাখীৰ তাৰমানে আহিয়ে থাকে উম, সেইকাৰণে আমাৰ মন্দিৰ তাৰমানে এটা কোনো দিন বন্ধ নহয় প্ৰত্যেক দিন চলায়ে থাকে হয় হয় আৰু ইয়াতে আমাৰ তাৰমানে আমাৰ যিখিনি ৰাইজ আছে এই তাৰমানে কমিটিৰ মানুহ আছে ফাগুন মাহৰ পূৰ্ণিমাত এটা যজ্ঞ কৰে হয় পূৰ্ণিমাৰ দিনাখন প্ৰত্যেক মানে প্ৰত্যেক বছৰে ফাগুনৰ পূৰ্ণিমাটোত ফাগুনৰ যজ্ঞ এটা হয় যজ্ঞ এটা হয়। হয়, হয়। আৰু আহি আছে বেছি দিন নাই পিছত আৰু বেছি দিন বাৰু দিয়ক চেষ্টা কৰিম আমি অহাৰ কাৰণে আহি উঠি অলপ আকৌ অলপ যজ্ঞখিনি দেখাৰ চেষ্টা কৰিম ইয়াতে তাৰমানে এটাই কথা বহুত মানুহে এটা পলতি পাইছে কিছুমানৰ ধৰ ল'ৰা ছোৱালী নাই হয় হয় ইয়াতে আহি হঠা মেলা তুলি থৈ যায় হয় হয় ধৰ 4-5 মাহৰ পাছত সেনেকুৱাকৈ তাৰমানে ল'ৰা ছোৱালীয়েও পাইছে হয়। আৰু কিছুমান চাকৰি বাকৰিৰ ক্ষেত্ৰতো তাৰমানে এটা বহুত তাৰমানে কিবা এটা দিম বুলি কৈ থৈ যায় হয় কিন্তু চাকৰিও চাকৰি হয়। হৈ যায় আকৌ আহি দিয়ে ইয়াতে এইবিলাক নাগাৰা বা অন্য ধৰণে এইটো দেখাই পাইছোঁ বহুত কিবা আছে ডনেশ্যন এই তেনেকুৱা চাকৰিৰ নামত এইবিলাক দিয়া সেই বা এই ল'ৰা ছোৱালীৰ নামত এনেকৈ দিয়া আমাৰ তাৰমানে কিবা এইবিলাক। হৈ আছিল এই দানটো দিছে এওঁ কিবা এটা কৰি ভাল কৰি দিছে এই এইটো মণিকূট বনাওঁতে ইয়াতো বহুত কিন্তু এনে ঔষধ পাতি নহয় তাৰমানে প্ৰত্যেকটোতে আছে ইয়াতে 3খন থান আছে তাৰমানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে অঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেলগে মানে একেলগে আছে তাৰমানে তেওঁলোক তাতে আছে হয় হয় থকাৰ কাৰণে এই ভেটিবিলাক যি তেওঁলোক তলত থকাৰ কাৰণে তাৰমানে আমাৰ এই- ভেটিবিলাক ওখ কৰিব নেলাগে ঠিক আছে ঠিক আছে যদি ওখ কাৰণে প্ৰব্লেম পৰা যায় তেনেকুৱা নিচিনা এনেকুৱা হৈছিল নেকি এনে কিবা এইটো অভিজ্ঞতা হেৰি হৈছিলে এইটো প্ৰায় ইয়াৰ সমান কৰি দিয়া হৈছিল। টাইলছ খোৱাৰ লাগি আছিল হয় আজি ৰাতি সপোনত দেখালে যে এইখিনি 3 ফুট ওখ হৈছে হয় গতিকে 3 ফুট তলত ৰাখি দি ভেটিটো অঁ মানে সপোনত তেনেকুৱা হৈছিল অঁ সেইটো কোনে কোনে ৰাখিলে সপোনটো মানে আমিয়ে দেখা পাওঁ চব মানে যিকেইটা মানে বেছি জড়িত হৈ থাকে সেইকেইটাৰ লগত আজি আকৌ কমিটি কৰাৰ লগে লগে খান্দি হয় এই তলত সেইখিনি ৰাখি সেইখিনি মানে যিখিনি কৈছিল নিয়মত সেইখিনি মানে খান্দি ৰাখিছে আৰু তাৰপিছত জুখিলে তেওঁলোকে জোখা হয় হেৰি কৰ মানে যিটো লেভেলটো মানে সমান লেভেল এই আগৰ লেভেলটো সেইকাৰণে তাৰমানে ভেটিবিলাক ইয়াতে তাৰমানে ওখ কৰিব নোৱাৰি অঁ তেওঁলোক তলত থকাৰ কাৰণে হয় হয় তাৰমানে তেওঁৰ হিচাপতহে লাগব হয় হয় সেইটো হয় সেইটো অঁ। আগতে যি হিচাপে সেইটো সিমানটা এই আমি গাখীৰ আৰু হেৰি- থানাৰ কথা তাতে অঁ তাতে কম মই তাতে লৈ যাম মই তাতে লৈ যায় তাৰমানে এই বস্তুটো বাকী বাৰু এই কেতিয়া মন্দিৰটোত ৰাখা আপুনি খাৱা সেইটো যিহেতু পুৰোহিত হিচাপে বা দেউৰী হিচাপে আমাৰ নম্বৰটো তাত দেখা পাইছোঁ দেউৰী লেখা আছে সেইকাৰণে কৈছোঁ এতিয়া দেউৰী হিচাপে যিহেতু 26 বছৰ হৈ গৈছে এনেকুৱা নাই, আৰু 26 বছৰ হৈছে অঁ সেইটোৱে এনেকুৱা যি এনেকুৱা ধৰা হ'ল কিবা এটা ডাইৰেক্ট এটা অবিশ্বাস্য মানুহে যিটো বিশ্বাস নকৰে ভগৱানৰ পাৰ বুলি ক'লে বহুতে বিশ্বাস নকৰে সেনেকুৱা বহুত কিবা কিবি যিয়ে জানে সেইটো জানে বাৰু কিন্তু সেনেকুৱা আপুনি কিবা পাইছে নেকি মানে ধৰক তেনেকুৱা বহুত পাইছোঁ অঁ সেইনেকুৱা ইয়াতে সেনেকুৱা কওকচোন আপোনাৰ যিটো কথা কৈছে ইয়াতে important এতিয়া একযোৰ সাপ আছে সময়তহে ওলাব হা, মানে মন্দিৰৰ ভিতৰতে মন্দিৰৰ ভিতৰতে কিন্তু তেওঁলোক আছে একবাৰ ল'ৰা এটাই তাৰমানে এই মোবাইলত ভিডিঅ' পাইছে। দৌৰি দি দীঘৰ বা তেনে আমাৰ ওচৰত তেওঁলোক অলপ ঘূৰা ঘূৰা থাকে কিন্তু মোবাইল দেখাৰ লগে লগে এই বাহিৰা জাতীয় কোনো দেখা নাপায় আগতে আমি জাতিকে দেখিছিলোঁ মই একদিনে দেখা পাইছোঁ কিন্তু এই তেতিয়াৰ পৰা এনেকুৱা হ'ল মোবাইল তেতিয়াৰ পৰা মোবাইলৰ ওচৰৰ পৰা আমিও বস্তু কিন্তু আমি ডাইৰেক্ট দিব লাগে নহয় আমি মানে যিটো আমাৰ হেৰি বস্তুটো সেই বস্তুটো আমি দেখাবৰ চেষ্টা কৰিছোঁ বেছি নাপায় বেছি নাপায় মানে নাপায় মানে দেখাবৰ কাৰণে এই যিটো আছিল সেইটো হেৰি নহয় এতিয়া আপোনালোকে শুনিলেই কথাটো আপোনাৰ এওঁলোকৰ কথাটো যেতিয়া মোবাইলত তেনেকুৱা যে দেখাই উঠি চবকে দেখাৰ পিছত এতিয়া বৰ্তমান মানে বেলেগে দেখা নাপায় যেনিবা আমি যাত্ৰী আহিছোঁ আমি দেখা নাপাওঁ কিন্তু এওঁলোক সদায় যিটো মন্দিৰৰ লগত জড়িত হৈ আছে সেই তেওঁলোকে দেখা পায় মানে এযোৰ সাপ এযোৰ সাপ আছে কিন্তু মই এদিনহে দেখা পাওঁ তেতিয়াও দেখা পাইছে এওঁ দেখা পাইছে একদিন এদিন দেখা পাওঁ মাত্ৰ এদিন দেখা আৰু পাওঁ এওঁতো দেখা পায়ে থাকে ওচৰতে থাকে এতিয়া এওঁ ওচৰতে থাকে পূজা কৰি থাকোঁতে ওচৰত থাকে সেনেকুৱা এতিয়া আৰু বেলেগকৈ আৰু প্ৰমাণ দিব নালাগে আপোনালোকে ডাইৰেক্ট মুখেদি শুনাই পাইছে যেনিবা আমি সাজি কোৱা বা কিবা কোৱা কথা নাই 26 বছৰ কৈ থকা 26 বছৰ এক্সপিৰিয়েঞ্চ যিটো হৈছে সেইটো বস্তু চাবা ইচ্ছা যায় কিন্তু বস্তুটো এনেকুৱা নাইকিয়া হৈ গৈছে ঠিক এইটো মানে মূল হেৰিটো আৰু এইটো দুটা মন্দিৰৰ নিচিনা আছে আমাৰ তাৰমানে দেখা পাইছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বিষ্ণুটো আমাৰ যিহেতু বাকুটীয়া মন্দিৰ বিষ্ণুটো মানে ডাঙৰ কৰা হৈছে এই যে মাইকৰ এটা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰহ্মাৰ বোলে কিছুমান ক্ষেত্ৰত দেখা পাওঁ মন্দিৰ নাথাকে কিন্তু আমি ইটো মন্দিৰত দেখা পাওঁ অলপ বাকীবিলাকতে ইউনিক এতিয়া সেইটো বস্তু দেখা হৈছে তাৰমানে ব্ৰহ্মা তেওঁলোক এতিয়া ইয়াতে একেবাৰে জড়িত হৈ আছেতো তাৰ কাৰণে তাৰমানে তিনিটা একেলগে ঠিক বনাই থৈ দিছে। আৰু এইটো খোৱাটো ভাল এইটো হৈছে মহেশ্বৰ আৰু এইটো হৈছে বিষ্ণু এইটো বিষ্ণু মন্দিৰ যিটো মূল মণ্ডপটো আৰু এইটো হৈছে ব্ৰহ্মা এইটো ব্ৰহ্মা মানে ত্ৰিদেৱ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এইটোৱে
আপোনালোকে সপোনত দেখাই পায় দেখাই পায়। দেখাবই আৰু কি কৰিব লাগে কি কৰা নাপায় না না আৰু যদি কিবা অসুবিধা হ'ল হয় তেতিয়াহ'লে দিগদাৰ কৰিলে হয় সেইটোৱে এতিয়া অসুবিধা কৰা নাই বঢ়িয়াকৈ হেৰি সেইটোৱে ঠিকে ঠিকে আৰু সেইটোৱে অলপ মই- এটা ক'ব 3 ডেপ ক'ব 3 ডেপ বোলাই তেওঁ যদি কিবা ঠিক আছে, অসুবিধাই ঠিক আছে, পালে হয়, একেলগে। মই 26 বছৰ তেওঁ নাৰ্ফেয়ে সেইটোৱে। মই কত কমিটিক কৈছোঁ মই এইটোৱে কৈছোঁ কি মই নিজে আছোঁ দিছোঁ এতিয়া অলপ আগত কওঁ মই আগতে গম নাপাওঁ সোধাও নাই যেনিবা না, কিন্তু মই এতিয়া দেখা অলপ পাইছোঁ লগে মই গম মই পাইছোঁ মই আহিছোঁ আগতে মই আহি থাকোঁ মাজে মাজে কেতিয়াবা কিন্তু কেতিয়াবা মই মানে হেৰি কৰা নপৰে কিমানক চাগে সেইটোৱে বহুত মন্দিৰত হৈ থাকে আহি নহয়। আমি আৰু চাব লাগি টাইম নাই সেইটোৱে। তাতে আমি পঠাওঁতে আছোঁ 26 বছৰ সেইটো আলাদা নহয় মানে কোনো মই দেখাই নাই আজি যেতিয়া প্ৰথম কৈছোঁ তেতিয়া মই ভাবছোঁ বাপৰে 26 বছৰ এতিয়া আকৌ আচৰিত কিন্তু বেছিয়ে আলাদা। হ'ব হৈ যায় কাৰণ থাকিব জীৱনৰ আধা সময় যেনিবা মোৰ এটাই ইয়াতে গৈছে তাৰ আগতে তেনেকুৱা আছিল তথাপিতো যদি ডাইৰেক্ট মই গৈ আপুনি তাৰ কৰিছে আগতে আমাৰ তাতে মন্দিৰত মই শলা দিছিলোঁ হয় হয় তাতে 27 বছৰমান দিছোঁ আমাৰ মন্দিৰত হয়, গাঁৱলীয়া আছে। মন্দিৰত তাৰ পৰা হেৰি কৰি উঠাৰ পাছত ইয়াতে আকৌ কমিটিয়ে হেৰি কৰিলে তাৰ পাছত আকৌ ইয়াতে আহিলোঁ ইয়াতে এতিয়া আপুনি আমাৰ স্থায়ী হৈ গৈছে আৰু ঠিকে ঠিকে মানে হ'ব লাগে সেইটো আৰু মই কৈছোঁ কি যেনিবা এই মন্দিৰটো যিটো পাৱাৰ মানে নিজে ফিল কৰা বাকীটো বেলেগে শুনা পাই আছে যেনিবা নিজে ফিল কৰা নিজে অনুভৱ কৰা তেনেকুৱা অভিজ্ঞতা আছে নেকি যিটো মানে আপোনাৰ জীৱনৰ সদায় অবিশ্বাস্য মানে মই ভাবিব পৰা নাই? মোৰতো ভৱিষ্যত সদায় বিশ্বাস এটায়ে হয় মোক তাৰমানে আগৰ চোৱাত মই এটা নোসোমোৱাৰ আগত হয়। মোৰ বহুত তাৰমানে হাজিৰা কৰি 1 কেজি চাউল নালি তাৰমানে চলি বুলি 30-40 লগাওঁ সেইটোৱে সেইটোৱে মই যে ইয়াতে সোমালোঁ পঢ়ুৱে মোক এতিয়া বহুত দিছিল হয় হয় গাড়ী গুড়াকে ভিতৰ কৰি হয়। ঘৰ দুৱাৰকে ভিতৰ কৰি সেইটোৱে বা ল'ৰাই চাকৰি কৰে হয়। বা ভাগে ভাগে তাৰমানে মই তাৰমানে সেইফালেদি মোৰ এওঁৰ ওপৰত সুবিধা বিশ্বাস পাইছে থকাৰ কাৰণে তাৰমানে মোৰ বহুত সুবিধা এতিয়া উম। মোৰ এতিয়া অভাৱ অভিযোগ একো নাই এই মানুহে কিছুমানে যি কয় আকালো নাই ভঁৰালো নাই ঠিকে ঠিকে মোৰ ভঁৰালো নাই আকালো নাই মূলখিনি আছিল মূল এইটোও মোলে হয় কিন্তু সেইখিনি Original কিন্তু সেইটো। যিটোৰ কাৰণে সপোনত দেখা পাইছিল যিখিনিত মানে ঠাই মানে সপোনত দেখি উঠি মানে ইয়াতে মন্দিৰৰ ভক্তৰ আগমন হ'ল সেইখিনি মেইন জেগাখিনি আমি যাওঁ এতিয়া বৰ্তমান আহক চাওঁ আহক এতিয়া আমি যাওঁ আমাৰ মেইন জেগাখিনিলৈ এইখিনিত চাকি বন্তি দিয়াৰ কাৰণে এইটোত ৰাইজৰ মানে যিখিনি চাকি বন্তি দিয়ে এইখিনি সেয়া এনেই সোমাব পাৰিনে ভিতৰত অঁ সোমাব নোৱাৰি তাকে মই আগতে একবাৰ আমি মানে কিবা সেনেকুৱা পাইছিলোঁ মানে মাজে মাজে কিন্তু সোমাব নাযায় নাপায় আৰু তাৰমানে ঠিকে মেইন টাউন হ'ল এইখন হয় ইয়াতে আছে তাৰমানে 3জন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইয়াতে আছে হয় হয় সেইকাৰণে ইয়াতে গাখীৰ দিয়া যায় হয় 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 কৃষ্ণ তেওঁলোক আছে তলত হয় তলত থকাৰ কাৰণে আমাৰ ইয়াতে পৃথিৱীবিলাক চব তাৰমানে চাপৰ চাপৰ হয় তাৰমানে এইবিলাক এতিয়া পৃথিৱীত মানে সেই যিটো অৰিজিনেল লেভেলটো সেই লেভেলতে আছে বৰ্তমান এটা লেভেলতে আছে হয় 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 বাকীখিনি যদি আমি মানে কৰা গৈছে সেইখিনি বেলেগ কিন্তু যিখিনি মেইন মেইন জেগা সেইখিনি মানে বেষ্ট আপুনি কৈছে অলপ আগত আমি বাৰু গম পালোৱে এতিয়া যিটো কথনদাৰ পুলিটো হ'ল এইটো এই তেতিয়াৰ পৰাই আছিল নে তাৰমানে মেইন যিডাল গছ হয় সেইডাল মুচি মানে বটগছ কি আছিল বুলি কৈছে ধূপ খুব গছ সেইডাল অঁ মুচি হয় তেতিয়া সপোনত দেখোঁতে ধূপ গছৰ কথাই দেখা পাইছিল আৰু তাৰপিছত কথনডাল মানে নিজে নিজে হ'ল কথনডা এডাল আৰু হা। খুব গছডাল দেখা পাইছে অঁ দুডাল দেখা পাইছিল তাৰে কথনডাল আছিল নে ইয়াতে কথনডাল আছিল হয় সেইডাল সেই ডাঙৰ আছিল। হয় হয় পাছত এইডাল মৰাৰ পাছত আকৌ এই আগত দেখি থকা সেইটো পুলিটো হ'ল হয় আৰু যেতিয়া সেই পুলিটো এনেকৈ আছে হয় 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 আকৌ এতিয়া সেইডাল যেতিয়া নেকি মৰিব তেতিয়া আকৌ এটা পুলি গৈছে অঁ তাকে মানে কোনোদিন হেৰি নহয় এটাৰ পিছত এটা এটা নালাগে, অঁ নিজে নিজে হয় আৰু নিজে নিজে হ'ব সেইটোৱে ধুনীয়া আপোনাৰ ধুনীয়া পুলিটো গজি আহিলে ভাবিম যে এইডালো মৰিল অঁ আৰু যিবিলাক পূজাত লগাই তাৰ পৰা ফুলবিলাক পূজাত লগাব পাৰি মানে যেনিবা আমাৰ কথনদা গছডালৰ সেইবিলাক লগোৱা নাযায় আমি বাহিৰৰ পৰা সংগ্ৰহ কৰি আনো ফুল অঁ 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 মানে এডালৰ পৰা লোৱা নাযায় নিজে সৰি নিজে তাতে সৰে। হয় আৰু ইয়াত এটা খান্তি নেপালী এটা খান্তি দিছিল হয় মানে এই তেতিয়া দিনত যিটো নেপালী বুলি কৈছিল তেতিয়াই খান্তি এটা দিছিল কিন্তু কথনদা গছত লাগি থকাটো নেকি ইফালে এটা আছে কিন্তু খন্তি এটা অঁ ঠিক আছে দিয়ক মই ইয়াৰ পৰা দেখা পাইছোঁ মই জুম কৰি দিছোঁ সেইটোৱে অঁ এইটো আৰু আনিব নালাগে দিয়ক হ'ব এইটো মানে বহুত বছৰ পুৰণা হ'ল এই নেপালীজনে পুৰণা খান্তি এইটো। হয় 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 তাৰমানে এই নেপালী দিয়া খান্তিটো এনেকৈ আছে হয় 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 কথনদা গছতে আছে হয় 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 তাৰমানে তেওঁ নিজে কথনদা গছতে আলাই দিছিল অঁ কথনদা গছতে আছে ঠিকে 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 আছে ভালে গম পাই ভাল লাগিল
আৰু এখেতক ধন্যবাদ আৰু ভগৱানে আপোনাৰ আহি আছে আমি আৰু আহি এতিয়া কথা নাই তথাপিতো ভগৱান আছে আৰু বহুত দিন হওক এটা মানে কি হয় ইতিহাস এটা ৰখি যাক যে এটা মন্দিৰত ইমান বছৰ বোলে মানে পুৰোহিতালি কৰি আছে বা দেউৰীয়া হৈ আছে সেইটো কিন্তু মই আজি কথা শুনা গৈছোঁ জীৱনত আজিলৈকে যিমান হ'ব 26 বছৰে এটা মন্দিৰত বৰ্তমানলৈ হৈ থকা আৰু বৰ্তমান আপোনাৰ আছে এদিন আৰু হওক ভগৱানে আপোনাক সেইটো বিচাৰক আৰু চবৰে ভাল হওক সেইটোৱে আকৌ ভগৱানে চুলিয়ে দিছে নহয় আমাৰ কাৰণে কিমান দিন হয়তো সেইটোৱে আৰু যিখিনি কৰি আছে সেইখিনি কিন্তু ভাল কাম কৰি আছে আৰু আপুনি কৈছে আপোনাৰ মুখেদি কেনেকুৱা কি হৈ আছে কেনেকুৱা অৱস্থাৰ পৰা কেনেকুৱা হ'ল তাকে জানি ভাল লাগিল আহি ভাল লাগিল আকৌ আহিম আকৌ যদি আমি যজ্ঞত চাম যজ্ঞত চাম নহয় এভেইলেবল বাসুদেৱৰ দশ অৱতাৰ মৃত্যু মৎস্যৰূপ প্ৰথম অৱতাৰটো আৰু এইটো হৈছে কুৰ্ম অৱতাৰ এইটো হৈছে 3 নম্বৰৰ বৰাহ আৰু এইটো হৈছে নৰসিংহ বা নৃসিংহ অৱতাৰ বুলি যিটো কয় সেইটো নৰসিংহ অৱতাৰ এইটো বামন অৱতাৰ যিটো বটু বামন বুলি কয় সেইটো বামন অৱতাৰ আৰু এইটো পৰশুৰাম এইটো হৈছে ৰাম জয় শ্ৰীৰাম আৰু এইটো হৈছে হলিৰাম এইটো হৈছে বুদ্ধ অৱতাৰ আৰু এইটো হৈছে কল্কি বৰ্তমান ৰূপ লোৱা নাই কলিৰ শেষত হৈবা কল্কি অৱতাৰ কাটি মাৰি মেচেক কৰিবা বুন্দা মাৰ ঠিক আছে এইবিলাক মানে পুথিৰ আমাৰ কিছু ভাগৱতৰ বা কিবা কিবি পাঠৰ কথাখিনি লিখা আছে বৰ্তমান কোনো হেৰি নাই মানে দৰ্শনাৰ্থী নাই ভক্তও নাই তথাপিতো এওঁ ৰখি থাকিব এওঁলোকৰ তেওঁলোকৰ কৰ্তব্যটো পালন কৰি থাকিব মানে বেলেগ মানুহ আহিবও পাৰে যাতে ঘূৰি নাযায় সেনেকুৱা কাৰণে এওঁলোক কিমান টাইমলৈ থাকে আপোনালোক 2টা 3টা এনেকুৱা যদি মানুহ থাকে তেতিয়াহ'লে কথাই নাই দেৰি হৈয়ে যাব কিন্তু যদি মানুহ নাথাকেও তথাপিতো আপোনালোকে কিমানলৈ থাকে 2টা বজালৈকে পূৰা মানে পাব আৰু মানে দেৰিকৈ কিছুমান যদি ভাবে ৰাতিপুৱা ভগতে মানুহজন নাথাকিব নেকি সেনেকুৱা যদি চিন্তা হয় তেতিয়াতো মানে চিন্তাটোৰ কাৰণে মই কৈ দিলোঁ আৰু সেইটোৱে ঠিকে বাৰু দিয়ক ভাল লাগিল আহি আমিও আকৌ আহিম ঠিক আছে দিয়ক আপোনালোকে যদি এই মন্দিৰলৈ আহিব বিচাৰে এই আমাৰ পুৰোহিতজন বা দেউৰীজনৰ নম্বৰটো ইয়াতে দিয়া আছে মন্দিৰতে সমূহীয়াভাৱে মই তেওঁৰ পাৰ্মিশ্যন লৈ উঠি দি দিছোঁ আপোনালোকে যদি আহে কেতিয়াবা আহিলে মানে কণ্টেক্ট কৰি ল'ব পাৰে এই নম্বৰটো টাটা বাই বাই টাটা দিয়া টাটা অলপ আগতে টাটা দিছে এতিয়া মোক দিয়া নাই গাই বাবু টাটা বাবু নে এইটো টাটা টাটা চিনি পোৱা নাই কাৰণে দিয়া প্ৰথমবাৰ দিলা তেওঁ নাই দিয়া বাই টাটা দিয়া মানে সি চিনি পোৱা নাই বাই আহা নাই এতিয়াও নাই চিনি নাপায় নাই ভালকৈ আৰু দিয়ক আহো টাটা বাৰু